মেৰি খ্ৰীষ্টমাছ এভৰিৱান। আজি মই এটি চকলেট কেক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৱেলকাম এভৰিৱান মোৰ নিউ ৰেচিপিলৈ। আহকচোন আমাক কি লাগে সামগ্ৰী আগতে চাই লওঁ। এয়া মই কনডেন্স মিল্ক লৈছোঁ, বাটাৰ লৈছোঁ আৰু কোকো পাউডাৰ। বাটাৰ 60 গ্ৰাম লৈ পেলাই মই গলাই লৈছোঁ আৰু মিল্কমেড আধা টেমা দিছোঁ। দি এতিয়া ভালদৰে মই মিক্স কৰিম। মিক্সটো খুব ধুনীয়াকৈ কৰিব, একেবাৰে মিহি হৈ যাব লাগিব। তাৰপিছত মই চেকনি এখনৰ ওপৰত মই ময়দা লৈছোঁ, লগত বেকিং পাউডাৰ 1 চামুচ, বেকিং ছ'ডা আধা চামুচ দি এইখিনি ভালদৰে একেলগে চালি লৈছোঁ। একেলগে চালিব, তেতিয়া বেছি ধুনীয়া হয়। চকলেট কেক খাবলৈ খুবেই ধুনীয়া হয়, ভাল লাগে খাই, বহুত টেষ্ট হয়, ল'ৰা ছোৱালী খুব ভাল পায়। এতিয়া মই কোকো পাউডাৰ 2 চামুচ লৈছোঁ আৰু ভালদৰে ফেটিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে বাটাৰটো দেখিবলৈ। এতিয়া মই মল্ড এটা লৈছোঁ, তাত পেপাৰ লৈ লৈছোঁ। আপোনালোকে পেপাৰ নাথাকিলে তেলো সানি ল'ব পাৰে চাৰিওপিনে। তাৰপিছত এইটো দি ভালদৰে মই অকণমান সমান কৰি দিছোঁ, দি কাজু আৰু চেৰিৰে সজাই দিছোঁ। আৰু এতিয়া মই এইটো প্ৰেছাৰ কুকাৰতহে বনাম। কুকাৰৰ কেকটো মই খাই খুব ভাল পাওঁ, বা আমাৰ সকলোৱে খায়। এই কুকাৰটো মই প্ৰি হিট কৰি লৈছিলোঁ 15 মিনিট আগতে। এতিয়া মই বহাই দিছোঁ। এতিয়া এই হুইচেলটো খুলি দিছোঁ, দি হ'ব দিছোঁ। 40 মিনিটৰ ভিতৰত হৈ যায়, কেতিয়াবা 5 মিনিট কমো লাগে। এবাৰ মই চেক কৰি লৈছোঁ মাজতে, আৰু 5 মিনিট লাগিব, তাৰপৰা বহাই দিছোঁ। এয়া হৈ গ'ল, ধুনীয়া লাগিছে। ভাল লাগিলে লাইক কমেণ্ট কৰিব।